জোনাইত আৰক্ষীয়ে মাটি খান্দি উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী। ৩ জনক আটক। জোনাইৰ কেডিচুক গাঁৱৰ পৰা আজি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই অভিযানত চুৰি কাণ্ডত জড়িত থকাৰ অভিযোগত ৩ জনক আটক কৰে জোনাই আৰক্ষীয়ে। জানিব পৰা মতে নিহা জোনাই সদৰত থকা বাস্তৱ গ্ৰিল নামৰ এখন ৱেল্ডিং দোকানত চোৰে প্ৰৱেশ কৰি লুটি লৈ যায় দোকানৰ সকলো মূল্যৱান সা-সামগ্ৰী। ঘটনা সন্দৰ্ভত ভুক্তভোগী বিপণীখনৰ স্বাত্বাধিকাৰীগৰাকীয়ে জোনাই থানাত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিশেষ সূত্ৰে জানিব পাৰি কেডিচুক গাঁৱৰ ৩টা স্থানত অভিযান চলাই চুৰি কৰা সকলো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই অভিযানত চুৰি কাণ্ডত জড়িত থকাৰ অভিযোগত ৩ জনক আটক কৰে জোনাই আৰক্ষীয়ে। আটকাধীন লোককেইজন কেডিচুক গাঁৱৰ ৰুয়ুম পেগু, মিমাং দলে আৰু দাৰা সিং পেগু বুলি জানিব পৰা গৈছে। ইফালে এই একেটা অভিযানতে ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যৱহৃত বৃহৎ পৰিমাণৰ জালি, ৪চকীয়া বাহনৰ চকা আদি পুতি থোৱা অৱস্থাৰ পৰা আৰক্ষীয়ে খান্দি উলিয়াবলৈ সক্ষম হয়। ৰাতিপুৱা আমাৰ আজি ২ জেগাতে দুই জেগাত লেকু আৰু লেকুৰ টায়াৰ অকণমান চুৰ হ'ল বুলি খবৰ পালোঁ আৰু মানে লগে লগে আমাক আকৌ খবৰ দিলে যে আমাৰ ওচৰতে গ্ৰিলৰ দোকান, বাস্তৱ গ্ৰিল গ্ৰিলৰ দোকান, তাৰ দোকানতো চুৰ হ'ল বুলি খবৰ দিলে। তো আমি লগে লগে ইনভেষ্টিগেশ্যন আৰম্ভ কৰি ইনভেষ্টিগেশ্যন কৰি আমি লেকুতে 2জন চোৰক ধৰিলোঁ আৰু সেই চোৰক ধৰোঁতে তেওঁলোকৰ পৰা টায়াৰ চায়াৰবোৰ কিবা বস্তু অকণমান ৰিকভাৰী হৈছে। তাৰপিছত আমি লগে লগে সেই চোৰকেইজনৰ থ্ৰুদি আৰু ইনভেষ্টিগেশ্যন কৰি আৰু এজন চোৰক ধৰিলোঁ। তেওঁলোকৰ পৰা আমি ফাইনেলি যিখিনি ৱেল্ডিং মেচিনৰ পৰা ৱেল্ডিং দোকানৰ পৰা যিখিনি বস্তু চুৰ হৈছিলে আমি গোটেইখিনি অলৰেডি আমি ৰিকভাৰী কৰিছোঁ। আৰু লগতে আপোনাৰ হাইৱেত নিৰ্মাণ কৰা কিবা বস্তু উদ্ধাৰ হৈছে। সেইটো আমি চোৰজনৰ ঘৰত আমাৰ যিখিনি আজি হেৰাইছিলে সেইখিনি বস্তু বিচাৰি যাওঁতে সেইখিনিও বস্তু পাইছোঁ। তো তাতে 3টা তেওঁলোকৰ জিঅ' গ্ৰিড বুলি কয়, জিঅ' গ্ৰিড আমি তাত চোৰে আগতেই কেতিয়াবা চুৰ কৰি চাগে তাত লুকুৱাই থৈছিলে, সেইখিনি আমি মানে এক্সট্ৰাকৈ আমি পাইছোঁ। মূল্যটো এতিয়া এইখিনি চালে প্ৰায় আমি যদি কওঁ 1.5-2 লাখ মান টকাৰ ভিতৰত হ'ব। মোৰ নাম শ্ৰী বাস্তৱ দলে। মই ষ্টিল ফেব্ৰিকেশ্যন চলাই জোনাই হায়াৰ ছেকেণ্ডাৰী স্কুল তিনিআলি ৱেল্ডিং গেৰেজ চলাই। ঘটনাটো যোৱাকালি ৰাতি মোৰ দোকানৰ পৰা চব মেচিনকেইটা চুৰ কৰি লৈ যায়। সেয়ে আমি ৰাতিপুৱা পুলিচ প্ৰশাসন লগত লৈ বিচাৰিছোঁ, তেতিয়া এতিয়া এই সময়ত ৰিকভাৰী হৈছে। 2টা ঘৰৰ পৰা ৰিকভাৰী হৈছে। এইটো লেকুজেলেম কেডিচি বুলি কয়, তাৰ পৰা ৰিকভাৰী হৈছে। গড়ৰ নামকেইটা মানুহকেইটাৰ নাম মই নাজানো বৰ্তমান। কি বস্তু আছিলে? মোৰ ৱেল্ডিং মেচিন আছে, হাম্বাৰ মেচিন আছে, গ্ৰাইণ্ডাৰ মেচিন আছিলে আৰু হেণ্ড ড্ৰিল আছিলে। কোনে চুৰ কৰিছিলে এইটো সম্ভেদ পাইছে নেকি? এতিয়াতো পুলিচ প্ৰশাসনৰ মতেতো এইটো 3জন ধৰি ৰখা হৈছে। এতিয়া তেখেতৰ নামকেইটা মই ভালকৈ নাজানো। কি সূত্ৰে আপোনালোকে তাৰ পৰা বস্তুটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল? এটি মোৰ দোকানতে নহয়, কিবা এটা দোকানতে চুৰ কৰা হৈছিলে। সেইটোৰ পৰা এতিয়া বৰ্তমান গাড়ীৰ ড্ৰাম উদ্ধাৰ হৈছে, চকাৰ ড্ৰাম হুইল, সেইটো উদ্ধাৰ হৈছে। এইটোতে ডাউট কৰি কিনি মই বিচাৰি গ'লোঁ। ছাৰে এতিয়া পুলিচ প্ৰশাসনক লৈ কিনি তেতিয়া সেই চব কথাটো ওলাই আহিলে মানে।